সাৰথীৰ কুৱেশ্যন বেংকৰ 2027 ক্লাছ 10 তৃতীয় সদ্য ধাতু আৰু অধাতু পাৰ্ট 3 প্ৰশ্ন উত্তৰ কৰোঁ আহা আমি কেনেকৈ কৰিম চাওঁ আহা এটা হ'ব কুৱেশ্যন নম্বৰ 51 আমি 59 কুৱেশ্যন নম্বৰ 59 মিলাব লাগিব ইয়াত পিতলটো কাৰ লগত মিলিব পিতলটো তোৰ লগত মিলিব কপাৰ আৰু জিংক হ'ব ই তাম আৰু 10টাৰ এটা সংকৰ ধাতু হয় তাৰপিছত ব্ৰঞ্জটো কি হ'ব ই তাম আৰু টিনৰ এটা সংকৰ ধাতু হয় কিহৰ লগত মিলিব ই ত্ৰিৰ লগত মিলিব কাৰণ কপাৰ আৰু টিন হ'ব স্লটটো কি হ'ব ই অক্ষী আৰু টিনৰ এটা সংকৰ ধাতু হয় এইটো 1ৰ লগত মিলিব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ P2 2ৰ লগত হ'ব Q2 3ৰ লগত হ'ব P2 2ৰ লগত তাৰপিছত Q2 কি হ'ব 3ৰ লগত হ'ব তাৰপিছত R2 1 হ'ব B2 উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 60 স্তম্ভ A স্তম্ভ B লগত মিলাব লাগিব P2 এটা ধাতু যিয়ে উভয়ধৰ্মীয় অক্সাইড গঠন কৰে ইয়াৰ লগত কোনটো মিলিব এলুমিনিয়াম হ'ব উভয়ধৰ্ম হলে এলুমিনিয়াম হ'ব এলুমিনিয়াম অক্সাইড তাৰপিছত Q2 এটা ধাতু যিটো হাতেৰে তলুৱা ৰাখিলে গলি যায় এইটো কি হ'ব গেলিয়াম হ'ব Ga কাৰণ Q2 এইটো হ'ব কাৰণ গেলিয়াম গলনাংক অতি কম এইহে ই আঠৰ তলুৱাত গলি যায় তাৰপিছত এটা ধাতু যাৰ উচ্চ ঘনত্ব আছে এইটো কি হ'ব উচ্চ ঘনত্ব ৰাখিলে উন হ'ব Au হ'ব উন ঘনত্ব বহুত বেছি উনৰ ঘনত্ব বহুত বেছি হয় S2 এটা ধাতু যিয়ে হাইড্ৰোজেন অম্ল আৰু অপসাৰিত কৰিব নোৱাৰে ইয়াৰ কি হ'ব ইয়াৰ OS হ'ব এইটো OS হয় কাৰণ কপাৰ বা তাম সক্ৰিয় শ্ৰেণীৰ হাইড্ৰোজেন তলত থাকে এইহে ই অম্ল পৰা হাইড্ৰোজেন অপসাৰিত কৰিব নোৱাৰে এইহে কি হ'ব OS হ'ব OS টোক আমি ওচেনিয়াৰে বুজোৱা হয় ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ B2 উত্তৰ হ'ব P2 3 লগত Q2 1ৰ লগত R2 4ৰ লগত তাৰপিছত S2 ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ D2 উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 61 স্তম্ভ 1ৰ সৈতে স্তম্ভ 2টো মিলাব লাগিব ইয়াত ব্ৰমিনটো কিহৰ লগত মিলিব ব্ৰমিন 2 ই সাধাৰণতে উষ্ণতা জলীয় অৱস্থাত থাকে একমাত্ৰ অধাতু হয় এইটো কি হ'ব জলীয় অৱস্থাত ই কি হ'ব অধাতু হ'ব জলীয় অৱস্থাত অধাতু হয় তাৰপিছত আয়োডিনটো ই এবিধ উজ্জ্বল এটা দ্যুতি সম্পদ অধাতু হয় ইয়াৰ এইটো লগত কি হ'ব 4টো দ্যুতি সম্পদ হয় তাৰপিছত Au মানে হুন ই আটাইতকৈ বেছি নমনীয় ধাতু হ'ব ই অতি নমনীয় ধাতু হ'ব তাৰপিছত ছডিয়ামটো কি হ'ব ছডিয়াম এবিধ অতি কোমল ধাতু ইয়াক কাটেৰে কাটিব পাৰে ই কি হ'ব কোমল ধাতু হয় ইয়াৰ লগত কোনটো মিলিব A2 2ৰ লগত তাৰপিছত B2 4ৰ লগত C2 1ৰ লগত হ'ব তাৰপিছত D2 কিহৰ লগত হ'ব 3 to B2 উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 62 স্তম্ভৰ সৈতে স্তম্ভ 2 মিলোৱা এইটো মিলাব লাগিব স্তম্ভ 1 স্তম্ভ 2 হ'ব ৰাসায়নিক পদাৰ্থ ৰং ইয়াৰ লগত এইটো কপাৰ সালফেট তাৰপিছত ৱাটাৰ তুহত বা কপাৰ সালফেট ইয়াৰ ৰং নীলা হয় ইয়াৰ ৰংটো কি হ'ব নীলা হ'ব তাৰপিছত ফেৰাছ সালফেট এইটো ফেৰাছ সালফেট হ'ব ই ৰং পাতল এই কাৰণে ইয়াৰ কি হ'ব সেউজীয়া হ'ব পেলিডিয়াম অক্সাইডটো কি হ'ব পেলিডিয়াম অক্সাইডটো হালধি হ'ব কপাৰ অক্সাইডটো কলা হয় ইয়াৰ লগত কোনটো মিলিব A2 4ৰ লগত এইটো A2 4ৰ লগত তাৰপিছত B2 3ৰ লগত C2 কি হ'ব C2 এইটো C2 1ৰ লগত D2 2ৰ লগত মিলিব D2 উত্তৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 63 স্তম্ভ 1ত দিয়া মৌলবোৰৰ স্তম্ভ 2ত দিয়া ইহঁতৰ অৱস্থা ধৰ্মৰ সৈতে মিলোৱা আৰু তলত দিয়া বিকল্পটো ব্যৱহাৰ কৰি অধিক উত্তৰ বাছনি কৰা এইটো স্তম্ভ 1 স্তম্ভ 2 মৌল অৱস্থা এইটোৰ লগত এইটো কোনটো মিলিব আয়োডিনৰ লগত কি হ'ব আয়োডিনৰ লগত ই এবিধ চকচকীয়া বা দ্যুতি সম্পদ ধাতু এই কাৰণে ইয়াৰ কি হ'ব এইটো চকমকীয়া অধাতু হয় তাৰপিছত পাৰাটো কি হ'ব ই সাধাৰণতে
উষ্ণতা থকা জলীয় ধাতু হ'ব এইটো জলীয় ধাতু হয় ব্ৰমিনটো ই সাধাৰণতে উষ্ণতা থকা জলীয় অধাতু হ'ব এইটো জলীয় অধাতু হীৰাটো কি হ'ব হীৰাটো কঠিন পদাৰ্থ হয় ইয়াৰ লগত কোনটো মিলিব এইটো 2 টো V টো কি হ'ব D টো 4 হয় তাৰপিছত C টো 2 হ'ব B টো 1 আয়োডিন টো 3 হ'ব ইয়াৰ B টো উদ্ধ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 64 কুটাৰ উষ্ণতা 5টা ধাতু ফসফৰাছ কিউ এইটো P Q R S আৰু T এ কৰা হাইড্ৰোজেন গেছ হাৰ নিৰপেক্ষণ কৰা P R S আৰু T ধাতুসমূহৰ কি যদি ইহঁতৰ লঘু হাইড্ৰক্লৰিকৰ লগত চিত্ৰ দেখুওৱা ধৰণে বিক্ৰিয়া কৰে এইটো কি হ'ব ইয়াৰ লগত কোনটো মিলিব ইয়াৰ লগত এটো উদ্ধ হ'ব জিংক টো এটো ফসফৰাছ এটো জিংক এলুমিনিয়াম মেগনেছিয়াম কপাৰ আইৰন তাৰপিছত S আৰু T টো কি হ'ব T2 আইৰন এটো T2 আইৰন হ'ব S টো কি হ'ব কপাৰ হয় এটো ইয়াত কোনটো উদ্ধ হ'ব এটো উদ্ধ হয় কোৱেশ্চন নম্বৰ 65 লঘু এচিডৰ লগত আইৰন এলুমিনিয়াম জিংক আৰু মেগনেছিয়ামৰ বিক্ৰিয়াবোৰ নিম্ন ক্ৰমটো হ'ল ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰন ইয়াৰ ডি টো উদ্ধ হ'ব কাৰণ ধাতু অক্ৰিয়তা শ্ৰেণীৰ অনুসৰি মেগনেছিয়ামটো আটাইতকৈ বেছি সক্ৰিয় আৰু আইৰনটো আটাইতকৈ কম অক্ৰিয় হয় তাৰপিছত কোৱেশ্চন নম্বৰ 62 ধাতুৰ ধৰ্ম নিম্ন ক্ৰমত তলত দিয়া মৌলবোৰ কোনটো ঊৰ্ধ্বক্ৰম এটো কোনটো ঊৰ্ধ্বক্ৰমত আছে ক্ৰমত উদ্ধ আছে এটো আমি বিচাৰি উলিয়াব লাগিব ইয়াৰ কোনটো উদ্ধ হ'ব সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ক্লোৰিন বি টো উদ্ধ হ'ব পৰ্যাবৃত্ত তালিকা এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে দাতৱীয় ধৰ্ম কমে ইয়াত থকা মৌলৰ স্থান অনুসৰি ইয়াত কি হ'ব বিট সোডিয়ামটো হ'ব মেগনেছিয়াম এলুমিনিয়াম সিলিকন ক্লোৰিনটো আটাইতকৈ সৰু হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 67 তলৰ কোনটো শ্ৰেণীত ধাতু সক্ৰিয়তাৰ সঠিক ক্ৰম সূচাইছে ইয়াৰ কোনটো সঠিক ক্ৰম সূচাইছে 67 ৰ B2 হ'ব সোডিয়াম ক্যালসিয়াম মেগনেছিয়াম এলুমিনিয়াম হ'ব ধাতু অক্ৰিয়তা শ্ৰেণী অনুসৰি সোডিয়াম আটাইতকৈ বেছি অক্ৰিয় তাৰ পিছতে ক্ৰমে ক্যালসিয়াম তাৰ পিছত মেগনেছিয়াম আৰু এলুমিনিয়াম হ'ব কোৱেশ্চন নম্বৰ 68 আকাৰ আৰু মজলীয়াভাৱে সক্ৰিয় ধাতু নিষ্কাশনৰ ঊৰ্ধ্ব পৰ্যায়ত বুৰৰ ঊৰ্ধ্ব ক্ৰমটো হ'ল এই চাৰিটাৰ ভিতৰত কোনটো ঊৰ্ধ্ব হয় এই চাৰিটাৰ ভিতৰত ডি টো ঊৰ্ধ্ব হ'ব আকাৰ গাড়ীকৰণ সালফাইড আকত দগ্ধীকৰণ ধাতু অক্সাইড ধাতুলৈ বিজাৰণ ধাতু বিশুদ্ধকৰণ হ'ব কাৰণ সাধাৰণতে সালফাইড আৰু তাপ জাৰণ আৰু কাৰ্বনেটৰ বাবে দগ্ধীকৰণ ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত ডি ক্ৰমটো আটাইতকৈ উপযুক্ত হয় তাৰপিছত কোৱেশ্চন নম্বৰ 69 তলৰ কোনটো ধাতু প্ৰকৃত মুক্ত অৱস্থাত থাকে ইয়াৰ কোনটো ধাতুৱে প্ৰকৃত মুক্ত অৱস্থাত থাকে কোৱেশ্চন নম্বৰ 69 নৰ কোনটো উদ্ধ হ'ব 69 ৰ এ টো উদ্ধ হ'ব 1 আৰু 2 হয় এটো 1 আৰু কোনটো হ'ব 2 হ'ব কপাৰ আৰু কি হ'ব হুন হ'ব সক্ৰিয় শ্ৰেণীত একেবাৰে তলত থকা ধাতুসমূহৰ ইয়াত কি হ'ব হুন আৰু ইয়াত কি হ'ব আটাইতকৈ কম সক্ৰিয় ধাতুটো কি হ'ব পটাছিয়াম হ'ব এটো পটাছিয়াম হয় পটাছিয়াম অতি সক্ৰিয় বাবে কেতিয়াও মুক্ত অৱস্থাত নেথাকে এটো পটাছিয়াম আৰু সোডিয়ামটো কেতিয়াও মুক্ত অৱস্থাত নেথাকে এই কাৰণে কি হ'ব হুন আৰু কপাৰটো হ'ব ইয়াৰ এ টো উদ্ধ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 17 বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা দুটি ধাতুৰ ওহন কৰা হয় তলৰ কোনবোৰ ধাতু বিদ্যুৎ বিশ্লেষণৰ পদ্ধতিৰ দ্বাৰা ওহন কৰা হয় ইয়াৰ কোনটো ধাতুৰ সৈতে ওহন কৰা হয় ইয়াৰ কোনটো উদ্ধ হ'ব এ আৰু 2 হ'ব হুন আৰু কপাৰ হ'ব জিংক ইয়াত কি হ'ব কপাৰ জিংক আদি ধাতুবোৰ এটো কপাৰ জিংক আদি ধাতুবোৰৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতি ওহন কৰা হয় আনহাতে অতি অক্ৰিয় ধাতু যেনে সোডিয়াম পটাছিয়াম নিষ্কাশনৰ বাবে বিদ্যুৎ বিশ্লেষণ ব্যৱহাৰ কৰা হয় এই কাৰণে ইয়াৰ এ টো উদ্ধ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 70
1 তলত ধাতুকেইটাৰ পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে তলত কোন ধাতু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত উপঙিব পৰে ইয়াৰ কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হ'ব 1 আৰু এইটো 1 আৰু 4 টো উত্তৰ হয় কেলছিয়াম আৰু মেগনেছিয়ামৰ পানীৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা হাইড্ৰজেন গেছ বুৰবুৰণি ধাতুৰ পৃষ্ঠত লাগি ধৰে ইয়াৰ ফলত ধাতু দুটাৰ পানীৰ ওপৰত উপঙিব ধৰে তাৰপিছত কুৱেশ্যন নম্বৰ 72 কুৱেশ্যন নম্বৰ 72 তলৰ কোনটো উক্তি শুদ্ধ হ'ব ইয়াৰ কোনটো উক্তিটো শুদ্ধ হয় ইয়াৰ সি টো শুদ্ধ হ'ব এটো 1 আৰু 3 টো হ'ব লং এবিট ঘূৰ্ণীকৰণ সূচক হ'ব যিটো ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় অক্সাইড হয় কুৱেশ্যন নম্বৰ 73 তলৰ কোন কেইটা ধাতু জিংকৰ তাৰ লৱণৰ ধৰ্মৰ পৰা অপসাৰিত কৰিব পাৰে ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ এটো 3 আৰু 4 হয় সক্ৰিয় শ্ৰেণী জিংকছতকৈ ওপৰত থকা ধাতুসমূহক যেনে এলুমিনিয়াম আৰু কেলছিয়ামৰ জিংক তাৰ লৱণৰ পৰা অপসাৰিত কৰিব পাৰে কপাৰ আৰু সিলভাৰে জিংকছতকৈ কম সক্ৰিয় হয় এই কাৰণে এটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 74 ৰন্ধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয় তলত দিয়া কোন কেইটা ধৰ্মৰ বাবে এলুমিনিয়াম এই কাৰ্যত ব্যৱহাৰ কৰা হয় 74 ৰ কোনটো উত্তৰ হ'ব 74 ৰ ডি টো উত্তৰ হ'ব ইয়াত 74 ৰ কোনটো উত্তৰ হ'ব 74 ৰ এটো সি টো উত্তৰ হ'ব 74 ৰ সি টো উত্তৰ হ'ব কাৰণ ৰন্ধন পাত্ৰ বাবে ধাতুবিদ অহজে তাপ পৰিবহন কৰিব পাৰে আৰু উচ্চ উত্তাপ্ত গলি নোযোৱাকৈ উচ্চ গলনাংকযুক্ত হ'ব পাৰে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো 1 আৰু এটো তাপ উপৰিবাহী আৰু উচ্চ গলনাংক হয় তাৰপিছত কুৱেশ্যন নম্বৰ 75 ৰাহুলে ওকান ফেৰাছ সালফেট স্ফটিক অলপ পৰীক্ষানলী লৈ গৰম কৰাৰ পাছত তলৰ কোনটো পৰিৱৰ্তন দেখা পাব ইয়াৰ কোনটো পৰিৱৰ্তন দেখা পাব ইয়াৰ 2 আৰু 4 টো হ'ব এটো 2 আৰু 4 বি টো উত্তৰ হ'ব ফেৰাছ সালফেটৰ অংকটো FeSO4 তাৰপিছত ইয়াৰ 7H2O হ'ব এটো ফেৰাছ সালফেট বুলি কোৱা হয় ৰং পাতল সেউজীয়া গৰম কৰিলে ই পানী হেৰুৱাই বগা পৰি যায় আৰু তীব্ৰভাৱে গৰম কৰিলে ই বিযোজিত হৈ সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড গেছ উৎপন্ন কৰে যাৰ গোন্ধ জ্বলা সালফাৰৰ দৰে হয় এই কাৰণে এটোৱে হ'ব পাঠ 3 প্ৰশ্ন উত্তৰটো